নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল ইতিমধ্যে আমি জানো 2005 চনৰ পিছৰ যিসকল ৰেগুলাৰ কৰ্মচাৰী এই কৰ্মচাৰীসকলৰ কাৰণে অল্ড পেঞ্চন স্কিমৰ পৰিৱৰ্তে নেশ্যনেল পেঞ্চন স্কিমৰ অৰ্থাৎ চমুকৈ NPS ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে কেইখনমান ৰাজ্যই আৰম্ভণিৰে পৰা অল্ড পেঞ্চন স্কিম ব্যৱস্থাটোৰ প্ৰৱৰ্তন কৰি আহিছে তেওঁলোকে NPS ব্যৱস্থাটো প্ৰৱৰ্তন কৰা নাই হেৱতিয়াকৈ কৰ্মচাৰীসকলে দাবী উত্থাপন কৰি আহিছে যে NPS ব্যৱস্থাটোৰ সলনি কৰিব লাগে আৰু পুনৰ OPS ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব লাগে হেৱতিয়াকৈ সিকিমে তেওঁলোকৰ ৰাজ্যৰ ৰেগুলাৰ কৰ্মচাৰীসকলৰ কাৰণে অৰ্থাৎ 2006 চনৰ পিছত যিসকল কৰ্মচাৰীয়ে ৰেগুলাৰ পোষ্টত এপইন্টমেন্ট পাইছে তেওঁলোকৰ কাৰণে NPSৰ পৰিৱৰ্তে অল্ড পেঞ্চন স্কিম ব্যৱস্থাটোৰ প্ৰৱৰ্তন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই বিষয়ে ইতিমধ্যে বাতৰি প্ৰকাশ পাইছে আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই কথাখিনি জনালো ইতিমধ্যে আপোনালোকে ইয়াক লৈ যিখন অৰ্ডাৰ প্ৰকাশ পাইছে সেইখন দেখা পাইছে আৰু সংবাদ মাধ্যমতো ইয়াক লৈ বাতৰি প্ৰকাশ পাইছে আমি আশা কৰিম এনেকুৱা ধৰণে দেশৰ আন ৰাজ্যবিলাকতো NPSৰ পৰিৱৰ্তে অল্ড পেঞ্চন স্কিম ব্যৱস্থাটোৰ প্ৰৱৰ্তন হ'ব কাৰণ NPSৰ জৰিয়তে এই অৱসৰ পোৱাৰ পিছত কৰ্মচাৰীসকলৰ যি পেঞ্চনৰ সুবিধা এই পেঞ্চনৰ সুবিধা যথেষ্ট কম হয় আৰু অল্ড পেঞ্চন স্কিমৰ জৰিয়তে যিটো সুবিধা যথেষ্ট বেছি হয় এই কথাটো ইতিমধ্যে প্ৰতিফলিত হৈছে ভিডিঅ'টো আপোনালোকে যিমান পাৰে আগলৈকে ফৰৱাৰ্ড কৰক যাতে সকলো কৰ্মচাৰী এই কথাখিনি গম পাবৰ কাৰণে সক্ষম হয় ধন্যবাদ শ্ৰদ্ধা ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব